কংগ্রেস কমিটির সম্মানীয় সভাপতি দানেশ্বৰ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিসকল MLA অবজাৰভাৰ আছে, APCCৰ অবজাৰভাৰ আছে, আমি সকলোৱে আহিছিলোঁ। ওদালগুৰি জিলাৰ সকলো মণ্ডল কংগ্ৰেছৰ সভাপতি, ব্লক কংগ্ৰেছৰ সভাপতি, যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, গোটেই কৰ্মকৰ্তাসকলক লৈ আগন্তুক বিটিএডি নিৰ্বাচন সম্পৰ্কে আলোচনা হৈছে। আৰু আজি আটাইতকৈ সুখৰ খবৰ, যিটো আমাৰ নবাদ নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত বহুতো UPPL, TMC, BJP দলৰ বহুতো লোক আহি আমাৰ মাজত কংগ্ৰেছত যোগদান কৰিছে। আমি তেওঁলোকক কংগ্ৰেছ দলৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তেওঁলোকৰ যোগদানে আজি ওদালগুৰি জিলাত কংগ্ৰেছৰ শক্তি আৰু বৃদ্ধি কৰিলে। আমি আশাবাদী যে ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক এখন দলৰ তেওঁলোক আহি সোমাইছে আৰু আমি সকলো ধৰ্মনিৰপেক্ষভাৱে সকলো জাতি জনগোষ্ঠীৰ মানুহ সম অধিকাৰত আমি আগবাঢ়ি যাম। আৰু আমি আশাবাদী যে এইবাৰ বিটিআৰৰ যি নিৰ্বাচন হ'ব, সেই নিৰ্বাচনত আমি একক সংখ্যাগৰিষ্ঠ লাভ কৰিবলৈ সক্ষম হ'ম। আজি আমি প্ৰথম মিটিং কৰিলোঁ। আজি যিখিনি মানুহৰ পৰা উদ্দীপনা পালোঁ, কৰ্মীসকলৰ যি মনোবল দেখা পালোঁ, আৰু এই মনোবলৰ উদ্দীপনাত আমি এইটো আশ্বস্ত হ'ব পাৰিছোঁ যে নিশ্চিতভাৱে আমি এটা ভাল ফল দেখুৱাব পাৰিম। আজি আপোনালোকক ক'ব নোৱাৰিম আমি কিমান আসন পাম, কিন্তু এটা ভাল ফল যে হ'ব সেইটো আমি ক'ব পাৰোঁ। আমি প্ৰতিটো আসনতে প্ৰতিষ্ঠা কৰিম। ইয়াত 40টা আছে, আপোনাৰ টোটেল 40টা আসন আছে আৰু 40টা MCLতে আমাৰ প্ৰাৰ্থী দিয়া হ'ব আৰু আমি এটা ভাল ফল প্ৰদৰ্শন কৰিম বুলি আশাবাদী। তাৰমানে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ ৰাজধৰ্ম পালন কৰিব লাগে। অসমৰ যিসকল বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে, যিসকল অসমৰ ভূমিত জন্মগ্ৰহণ কৰিছে, এই অসমীয়া সমাজখনৰ মুৰব্বী তেওঁ। গতিকে অসমীয়া সমাজৰ মুৰব্বী হোৱাৰ পিছত মানুহক ভাগ কৰি যিধৰণৰ মন্তব্য কৰিছে, এটা অসহনীয়, অগণতান্ত্ৰিক আৰু এটা গণতান্ত্ৰিক দেশৰ কাৰণে এটা অশুভ লক্ষণ। অকল চাইডৰে নহয়, বিভিন্ন ঠাইত আপুনি যাক, আমি যিসকলক খিলঞ্জীয়া বুলি কওঁ সেইসকলক উচ্ছেদ কৰি আছে। বড়োসকলক কৰিছে, কাৰ্বিসকলকো কৰিছে, আমাৰ ৰাভাসকলকো কৰিছে, চাহ জনজাতিসকলকো কৰিছে। আজি দলু বাগান, যিটো কাছাৰৰ দলু বাগানটো উচ্ছেদ কৰি এই চাহ জনজাতি মানুহক তাৰ পৰা উচ্ছেদ কৰি আজি কাক দিছে? সেই বাগানৰ এতিয়া মালিক কোন? সেই সম্পত্তিৰ মালিক কোন? গতিকে অসমৰ জনসাধাৰণৰ মুখৰ বাট কাঢ়ি নি আজি পশ্চিমীয়া লোকসকলক সন্তুষ্ট কৰাতহে এই চৰকাৰ ব্যস্ত। নাই, ইয়াততো কোনো ধৰণৰ এলায়েন্সৰ কথা নাই। আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে, যুঁজ এখন হ'ব, আমি কংগ্ৰেছে সেই যুঁজত অৱতীৰ্ণ হ'ম। আজি আমি ওদালগুৰি ৰাজীৱ ভৱনত সমবেত হৈছোঁ। আমাৰ যি আগন্তুক আমাৰ এই বড়োভূমিৰ যি আমাৰ যি নিৰ্বাচন হ'বলৈ গৈ আছে 40টা সমষ্টিত, আৰু ইয়ালৈ আহি মই যথেষ্ট আশাবাদী। আৰু ইয়াত আমি অকণমান পুৰণা বুৰঞ্জীৰ কথা আমি পাতিব লাগিব যে কেনেকৈ 2003 চনত এপছু আৰু বিনয় শংকৰ বসুমতাৰী তেখেতসকলৰ লগত চুক্তি হৈছিলে, কিয়নো আমাৰ বড়ো ভাতৃ ভগ্নীসকলে নিজৰ আৱেগ অনুভূতিৰ তেওঁলোকে উদ্ৰেক ঘটি তেওঁলোকে এটা আন্দোলন তেওঁলোকে আৰম্ভ কৰিছিলে। আৰু অৱশেষত আমাৰ তৰুণ গগৈ ছাৰে BTAD চুক্তি কৰিলে। তাৰ পাছত NDFPৰ লগত আমাৰ শান্তি চুক্তি হ'ল। আজি বড়োভূমিত সম্পূৰ্ণ শান্তি, আৰু বড়োভূমিৰ শান্তিৰ উদ্দেশ্যে তৰুণ গগৈ ছাৰে নিজে ক্ষমতাত থকা সময়খিনিক বড়ো ভাইসকলে যাতে নিজৰ শাসন নিজেই ল'ব পাৰে সেইখিনি তেখেতে ত্যাগ স্বীকাৰ কৰিছিল। আৰু বিগত সময়ছোৱাত আমি দেখিলোঁ এই 20টা বছৰে আজি কি হৈ আছে। আৰু মই আজি ৰাজহুৱাভাৱে মই সমগ্ৰ বড়োভূমিত বাস কৰা আমাৰ ভাইসকলক, ভনীসকলক, ৰাইজক মই আহ্বান জনাইছোঁ যে কংগ্ৰেছক এই যি 40টা সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ আছোঁ, কংগ্ৰেছৰো আপোনালোকে এই শাসনৰ সোৱাদ লওক। কিয়নো কংগ্ৰেছ হৈছে ত্যাগী দল, আৰু কংগ্ৰেছে সকলো জাতি জনগোষ্ঠী ধৰ্ম সকলোকে সমানে ৰাখি সমবিচাৰ কৰি চলা এটা দল। আৰু যি দল আপোনালোক সকলোৱে জানে যে মহাত্মা গান্ধীৰ নেতৃত্বত
জৱাহৰলাল নেহেৰু, বল্লভভাই পেটেল, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধী এইসকলে বুকুত গুলি লৈ দেশৰ কাৰণে প্ৰাণ ত্যাগ কৰি আমাৰ এটা সুন্দৰ সমাজ ব্যৱস্থা কৰি থৈ গৈছে। গতিকে এখন সুন্দৰ সমাজৰ বাবে শান্তিৰ বিটিচিৰ বাবে কংগ্ৰেছক জয় কৰাটো আমাৰ ৰাইজৰ প্ৰতি মোৰ আহ্বান থাকিলে, আৰু এইটো একেবাৰে অনিবাৰ্য যে আমাৰ ৰাইজে আমাৰ এই গোটেই কথাখিনি আমাৰ শুনিব আৰু আমাৰ কৰ্মীসকল ৰাইজৰ ওচৰলৈ যাব, তেখেতসকলক হৃদয়ংগম কৰিব। কাৰণ এই ইলেকশ্যন কংগ্ৰেছে আমি কোনো কাৰণত আৰ্থিকভাৱে কেতিয়াও জয়ী হোৱাৰ আমি হ'ব নোৱাৰোঁ, কিন্তু মানুহে নিজে অনুভূতিৰে আমাক ভোট দিব বুলি আমি আশা ৰাখিছোঁ। আৰু আজি এই ওদালগুৰিৰ ৰাজীৱ ভৱনত এইটোৱে আমাৰ আজি এইটো অনুভূতি।